শ্রমিক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াক ষড়যন্ত্ৰ কৰি এই অপপ্ৰচাৰ চলাটো ভিত্তিহীন আৰু মিছা কথা। কাৰণ তেখেতে 2010 চনৰ পৰা চাহ শ্ৰমিকৰ আৰু দুখীয়া ৰাইজৰ কাৰণে মাটিৰ পট্টা আৰু বাগিচাত কাম কৰা শ্ৰমিকৰ দৈনিক মজুৰিৰ কাৰণে তেখেতে লাগিছিলে। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠনৰ বাবে আমিও সেই আন্দোলনত যোগ দিছিলোঁ। গতিকে আমাক মানে স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী আছিল। তেখেতে আমাক মানে সচিবালয়ত মাতিছিলে যে চাহ শ্ৰমিকৰ যি অভিযোগ আছে, যি দৈনিক মজুৰিৰ কথা আছে, যি চাহ শ্ৰমিক মাটিৰ পট্টা আছে, তাক মানে দিয়া হ'ব বুলি তেখেতে আমাক মাতিছিলে। আৰু আমি সচিবালয়লৈ 14জন মানুহ আমি 2013 চনত গৈছোঁ। আৰু তাতে মানে উল্লেখ কৰা হ'ল যে 5টা জিলাৰ উপায়ুক্ত মহোদয়সকলক মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে চাহ শ্ৰমিকসকলে ভোগ দখল কৰা মাটিৰ পট্টা অনতিপলমে দিব লাগে বুলি মানে তেওঁ ইনষ্ট্ৰাকশ্যন দিছিলে। গতিকে আমি সেই হিচাপে জিলাই আমি মানে মাটিৰ পট্টাৰ কাৰণে আন্দোলন কৰি লাগিলোঁ আৰু মানে পালোঁ। আৰু দৈনিক মজুৰিৰ কাৰণে 2012 চনত আমাক মানে যেতিয়া 94 আছিলে তো 169 হ'ব বুলি মানে নটিফিকেশ্যন গেজেটত নিদিয়াৰ কাৰণে সেইটো মানে উল্টা পুল্টা হ'ল। আৰু আমি দৈনিক মজুৰি 94ৰ জেগাত মানে 137 টকা পালোঁ। তাত মানে তাৰ ভুলটো মানে অসম চাহ মজদুৰ সংঘ নিবিচাৰে যে চাহ শ্ৰমিকৰ দৰমহা বঢ়ক। সেই কথাটোৰ প্ৰমাণ হৈ গ'ল এইবাৰ বিধানসভাত মানে যেতিয়া মজুৰি বৃদ্ধিৰ কথা কৈছিলে, তেতিয়া মানে ৰূপেশ গোৱালা ডাঙৰীয়া মনে মনে থাকিলে, নিপাত থাকিলে যে চাহ শ্ৰমিকৰ মানে মজুৰি বাঢ়িব নালাগে, চাহ মজুৰি বাঢ়িলে বাগিচা বন্ধ হৈ যাব বুলি। তো এইটো মানে এনেকুৱা ভাষ্য কৰা মানে সম্পাদক ডাঙৰীয়াক অসম চাহ মজদুৰ সংঘক কেতিয়াও চাহ শ্ৰমিকৰ মজুৰি বাঢ়ক বুলি মানে তেওঁলোকে নকৰে। সেই সময়ত 94 থকা জেগাত 169 হোৱাৰ সময়ত মানে তেহঁতে কি কৰিলে, 3 বছৰৰ মালিক পক্ষৰ লগত হাত মিলাই 3 বছৰৰ কাৰণে এটা এগ্ৰিমেণ্ট কৰিলে। প্ৰথমে 21 টকা বঢ়াই 115 টকা কৰিলে, তাৰপিছত 11 টকা বঢ়াই 126 টকা কৰিলে, তাৰপিছত 11 টকা বঢ়াই 137 টকা কৰিলে। 32 টকা বাচি গ'ল। এই 32 টকা 3 বছৰৰ হিচাপ কৰিলে 47,500 টকা চাহ শ্ৰমিকৰ ক্ষতি হ'ল। সেইটো আমি ক'ব এই মানে বিধানসভাত এইটো চাহ শ্ৰমিকৰ যে মাটিৰ পট্টা দিব নালাগে বুলি অখিল গগৈ নিবিচাৰে বুলি যি মানে অপপ্ৰচাৰ চলিছে, এইটো সম্পূৰ্ণ ভিত্তিহীন মিছা কথা আমি ক'ব জানো। কাৰণ কি, প্ৰথমে আমি বোকাহোলা, আপোনাৰ তিতাবৰ আৰু চিনামৰা যোৰহাট আৰু আপোনাৰ মানে টকলাই, ডিব্ৰুগড়, শিৱসাগৰ প্ৰতি জিলাত মানে কম বেছিকৈ পালে। আমাৰ ডিব্ৰুগড় জিলাৰ মই এইটো তথ্য জনা অধিকাৰ মতে মানে মুখ্যমন্ত্ৰীয়ে কোৱাটো তেখেতসকলে মানে কাৰ্যকৰী কৰিছেনে নাই, শ্ৰমিকে মাটি পাইছে নাই, সেইটো আমি তথ্য জনা অধিকাৰ মতে প্ৰথমে 290 বিঘা ডিব্ৰুগড় জিলাত 290 বিঘা 4 কঠা 2 লোচা মাটি আমি মানে শ্ৰমিকে পাৰে বুলি মানে আমাক উপায়ুক্ত মহোদয়ে লিখি দিছে। এইটো চাব পাৰে আপুনি। আন এটা কথা যে চাহ শ্ৰমিকসকলক ভোগ দখল কৰা মাটিৰ পট্টা দিব লাগে বুলি আমাক মাটিৰ সচিবালয়ত চুক্তি হ'ল। এইটো আমাৰ এই 13 নম্বৰ ছেটেলমেণ্ট ফৰ
ফৰ টি গাৰ্ডেন এণ্ড এক্স টি গাৰ্ডেন ৱাৰ্কাৰ্ছ এইটো আমাক লিখি দিছিলে যে চাহ শ্ৰমিকসকলে যি ভোগ দখল কৰা যি মাটি আছে তাৰ মানে পটা দিব লাগে বুলি। তাৰ ভিতৰত বহুত পটা পালে আৰু বহুতে পোৱা নাই। কিন্তু চৰকাৰ বদলি হোৱাৰ কাৰণে আমাৰ এই যিমান পালে থাকি গ'ল, বাকী যিটো এতিয়ালৈকে পোৱা নাই। মাত্ৰ এই ঘৰ বনাবলৈ এই 1 কঠামান দিয়ে আৰু ভোগ দখল কৰা মাটি সেইভাগে থাকি যায়। গতিকে চাহ শ্ৰমিকৰ মাটিৰ বাবদে তেখেতে বিৰোধ কৰা নাই। তেখেতে 2000 চনৰ পৰা চাহ শ্ৰমিকৰ কাৰণে মাটিৰ পটা দিবৰ কাৰণে তেখেতে আন্দোলন কৰিছে, জেল খাটিছে। আৰু সেই মানুহ ক'ব পাৰে নেকি? আপোনালোকে ভাবক, কেতিয়াও ক'ব নোৱাৰে। এইটোতো কলিয়াবৰ চাহ বাগিচাৰ এই চৰকাৰৰ এজেণ্ট, যিটো বৰ্তমান ৰুলিং পাৰ্টিৰ এজেণ্টৰ মানে তেখেতসকলে পইচা পাতি দান দক্ষিণা খাই পেলাই এইবিলাক ভুৱা প্ৰচাৰ চলাই আছে। আৰু ৰূপেশ গোৱালা ডাঙৰীয়াই ভালকৈ জানে যে তেওঁ চাহ শ্ৰমিকৰ মাটি মানে অখিল গগৈ দিয়াইছে আৰু হাজিৰাও দিয়াইছে। তাহাঁতে আমাক মানে বাধা প্ৰয়োগ কৰিছে, এই কথাত চবেই জানে। কিন্তু যিজনে যে কলিয়াবৰ চাহ বাগিচাৰ মানে অখিল গগৈক মানে বাগিচাত সোমাব নিদিওঁ বোলা, এই কলিয়াবৰ চাহ বাগিচাৰ মানুহজনক মই প্ৰশ্ন কৰিব খুজিছোঁ যে অসম দেশখন তেওঁলোকৰ লাগে নেকি? কলিয়াবৰৰ যিজন মানুহে বিৰোধ কৰিছে, মিছা অভিযোগ লগাইছে, তেওঁৰ এই দেশখন নেকি যে অখিল গগৈক বাগানত সোমাবলৈ নিদিব? আন এটা কথা, ৰূপেশ গোৱালাৰ দান দক্ষিণা খোৱা এজন কৈছে যে বাগিচাত সোমালে অখিল গগৈক মানে আমি বান্ধি থ'ম। বান্ধি চাওকচোন অখিল গগৈক, আমি চাওঁ। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ গোটেই অসমৰ যিমান আছোঁ আমি চাওঁ কেনেকৈ বান্ধিব পাৰে। তেওঁলোকে আজি দেশ স্বাধীন হোৱাৰ পৰা চাহ শ্ৰমিকসকলৰ মানে যিটো দৰমহা বহীৰ পৰা মানে পইচা কাটি দৰমহা বহীৰ পৰা ইয়েৰলি মেম্বাৰশ্বিপটো কাটি মানে এইটো ইলিগেল বেইমান কাম কৰিছে, অন্যায় কাম কৰিছে, অত্যাচাৰ কৰিছে। এইটো ACMS, their yearly subscription membership deducted from the pay book and that deduction is illegal for payment of wages act. আইন কৈছে যে কোনো চান্দা কটাটো অন্যায় বুলি। লেকিন এই ৰূপেশ গোৱালা আৰু অন্যান্য আছে, এই তেখেতসকলে গোটেই জীৱন চাহ শ্ৰমিকসকলৰ পইচা কাটি আছে। এইটো কি ন্যায় নেকি? মই চেলেঞ্জ দিছোঁ ৰূপেশ গোৱালাক যে আপুনি পইচা নাকাটি, অসম চাহ মজদুৰ সংঘক চেলেঞ্জ দিছোঁ, আপুনি দৰমহা বহীৰ পৰা চাহ শ্ৰমিকৰ পইচা নাকাটি আপুনি মানে সংগঠন চলাওক। যেনেকৈ আগত মানে অসম চাহ মজদুৰ সংঘত টেবুল কাট কৰি মানে মেম্বাৰশ্বিপ কাট কৰিছিলে, এতিয়া কিয় কাটিং কৰিছে? এই ইলিগেল কামটো কিয় কৰিছে? গতিকে এইটো যি অভিযোগ লগাইছে, আৰু চাহ শ্ৰমিকৰ কাৰণে তেখেতে মানে জীৱনো দিব পাৰে অখিল গগৈ, তেনেকুৱা লিডাৰ মই আজিলৈকে দেখা নাই। আমি কওঁচোন, মানে এই যে আমাৰ কথাত আছে, কয় যে এই পাগল মানুহৰ লগত কি ক'ব? এইটোতো পাগল মানুহ চব হয়। এই ৰূপেশ গোৱালাৰ সি যি বান্ধি ৰাখিব পাৰিব অখিল গগৈক? এনেকুৱা এটা কথা। আৰু পটা শ্ৰমিকে আন্দোলন কৰি লোৱা পটাত যদি দিছে, চৰকাৰে দিছে, তেওঁলোকে ৰখাব পাৰিব না? অখিল গগৈ ৰখাব পাৰিব? এইটো মিছা অভিযোগ হয়। গতিকে আমি প্ৰথমে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন হিচাপে অখিল গগৈ আৰু আপোনাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী মুক্তিনাথ গোৱালা আৰু মই সভাপতি হিচাপে আন্দোলন কৰি চাহ শ্ৰমিকসকলৰ মাটিৰ পট্টা দিয়া কৰাইছোঁ। এইটো আমাৰ হাতত প্ৰমাণ আছে। আৰু এইটো প্ৰথম আৰু অন্তিম আমি তেখেতসকলক সকীয়াই দিছোঁ
যে যাতে এনেকুৱা মিছা প্ৰচাৰ চলালে আমি মানে এইটো সহ্য কৰা নহ'ব। আমি দৃঢ় প্ৰতিজ্ঞা আছে যে আমি মানে আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম হয়তো সদৌ অসমৰ ভিতৰত মানে আন্দোলন চলাব তেওঁলোকৰ বিৰুদ্ধে।